জ্যেষ্ঠ ব্যক্তিসকল আপোনালোক ঈশ্বৰৰ সেৱা জনাইছোঁ আৰু ইয়াত উপস্থিত থকা মোৰ মাতৃসমূহ অতি শ্ৰদ্ধাৰ আই মাতৃসকল আপোনালোক শ্ৰীচৰণলৈ সেৱা নিবেদন কৰিছোঁ। নামঘৰ আমাৰ আৱেগ, নামঘৰতে আমি প্ৰথম সংস্কৃতিৰ কঠীয়া তুলি বুলি আমি জ্ঞান কৰোঁ, কাৰণ নামঘৰতে আমি ভাওনা শিকিছোঁ, নামঘৰতে ৰাগ শিকিছোঁ আৰু আমাৰ গাঁৱত এটা সময়ত নামঘৰ বুলি ক'লে নামঘৰটো আমাৰ কাৰণে এটা সপোনৰ বস্তু। আৰু ইয়াত আহি উপস্থিত হৈ অতিকে আনন্দিত হৈছোঁ যে 1903 চনতে এই নামঘৰ ভাগি প্ৰতিষ্ঠা হৈছিল আৰু সেই কালৰ পৰাই আজি নামঘৰ ভাগি এটা অত্যাধুনিক ৰূপ পাবলৈ গৈ আছে। নামঘৰ আমাক লাগিব। মই একশৰণ ভাগৱতী সমাজৰ এজন সলনীয়া শিষ্য, ইলাৰাম দাস বাপৰ শিষ্য। আমি নামঘৰত এনেকৈ গুৰুবশতৰ যদি সংগ পাওঁ খুব আনন্দিত হওঁ। আজি আপোনালোকক দেখিছোঁ, মন প্ৰফুল্ল হৈ গৈছে, ইমান ধুনীয়াকৈ আপোনালোক আহিছে। মই এনেকৈ আহি নিজকে অলপ অসংযত যেন অনুভৱ কৰিছোঁ, কাৰণ মই এখন মিটিঙলৈ গৈ মই বাহিৰে বাহিৰে আহিলোঁ। সেইকাৰণে আপোনালোকৰ মাজত এনেদৰে মই উপস্থিত হৈছোঁ। তথাপিতো আপোনালোকক লগ পাই নিজৰে মানুহ, মই আপোনালোকৰে সন্তান, আপোনালোকৰ মাজতে মই ডাঙৰ দীঘল হৈছোঁ। গতিকে আপোনালোকক লগ পাই মোৰ ভাল লাগিছে। আৰু নামঘৰটো আমাৰ অসমীয়া মানুহৰ এটাই বস্তু বাচি আছেগৈ নিজৰ বুলিবলৈ, সেইটোৱে হ'ল নামঘৰটো। এতিয়ালৈকে নামঘৰটোত কোনেও কুঠাৰাঘাত কৰা নাই। যেতিয়ালৈকে আমাৰ মাজত নামঘৰৰ ভেটিটো সদিহ হৈ থাকিব, তেতিয়ালৈকে আমাৰ সমাজখন হয়তো কোনোবাই ভাঙোনমুখী কৰিব বিচাৰিলে সেই ভাঙোনটোৰ পৰা আমি বাচি থাকিব পাৰিম। আজি এই নামঘৰ ভাগিৰ কাৰণে আপোনালোকে আজি ইয়াত উপস্থিত হৈছে। আমি সকলোৱে দেখি পাইছোঁ, দেখা দেখি হৈছোঁ বা দুআষাৰ কথা আমি আলোচনা কৰিছোঁ। গতিকে এই নামঘৰে সংস্কৃতিৰ দাপোন আমাৰ। শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই এই নামঘৰ ভাগি আমাক উপহাৰ দি থৈ গ'ল। গীত, নৃত্য, বাদ্য এইবিলাক উপহাৰ দিলে। আমাৰ গুৰুসকল, এতিয়া দিহিং সত্ৰৰ যিজন গুৰু, তেখেতৰ বিষয়ে জানিও আচৰিত হ'লোঁ। যি বহুৱা ধান মাটিত পিচি বজাইছিলে, এইটো বিজ্ঞানৰ দৃষ্টিৰে যদি আমি চাওঁ, ই কোনো ধৰণৰ সম্ভৱ কথা নহয়। এনেকুৱা এটা সম্ভৱ কৰা এই কথাবিলাক আমাৰ মাজত প্ৰচাৰ হোৱা নাই। আজি জানি এই কথাখিনি বহুত আচৰিত হৈছোঁ, পুলকিত হৈছোঁ যে ইমান এটা মহান কাম তেওঁলোকে কৰিছিল। এতিয়া বৰ্তমান সময়ত যুৱ উশৃংখলতাই দেখাই দিছে। ইয়াত আমাৰ আইসকল আছে, ভাল লাগিছে। আইসকলে হ'ল সমাজৰ আটাইতকৈ বেছি গুৰি ধৰোঁতা। আইসকলে যদি পৰিৱৰ্তন কৰিব বিচাৰে, নিজৰ শিশুটোৰ পৰা ধৰি শিশুটোক ভাল মানুহ বনোৱালৈকে গোটেইবিলাক আইসকলৰ হাততেই থাকে। গতিকে আইসকলৰ এই নামঘৰৰ উপস্থিতিটো আমাৰ এটা খুব ভাল সংকেত বহন কৰে যে আমাৰ ল'ৰা ছোৱালীবোৰক আমি সংস্কাৰমুখী কৰিব লাগে আৰু আধ্যাত্মিকতাৰ শিক্ষাৰে শিক্ষিত কৰিব লাগে। এতিয়া আপোনালোকে দেখিছে যে সমাজত এনেকুৱা হৈছে, মদৰ নিচিনা এটা বেয়া বস্তু, যি যদু বংশ ধ্বংস কৰিছিলে। কৃষ্ণৰ বংশ মদে ধ্বংস কৰা নাই জানো? কিন্তু বৰ্তমান সময়ত মই যেতিয়া ৰন্তি জানলৈ যাওঁ, তেতিয়া মদৰ দোকানখন যেতিয়া দেখোঁ, তেতিয়া মনটো বেয়া লাগি যায়। গাঁৱৰ মাজত যেতিয়া মদৰ দোকানখন দেখোঁ, যেতিয়া মই ভেৰেকী মাজগাঁৱলৈ যাওঁ, আমাৰ বিজয় শংকৰহঁতৰ গাঁৱৰ মাজত যেতিয়া মদৰ দোকানখন দেখোঁ, তেতিয়া মনটো দুখ লাগি যায়। শংকৰদেৱ গুৰুজনাই আমাক ইমান পুৰুষাৰ্থ কৰি মাদক দ্ৰব্যৰ পৰা আমি আঁতৰি থাকিব লাগে বুলি ক'লে, আমাৰ গোসাঁইসকলেও আমাক এই বেয়া বস্তুৰ পৰা আমাক আঁতৰি থাকিবৰ কাৰণে বাৰম্বাৰ পৰামৰ্শ দি আছে। তাৰ পিছতো আমাৰ গাঁৱৰ ভিতৰত মদৰ দোকান বহিছে। গতিকে এইবোৰ হ'ল দুষ্কৃতিৰ এটা অংশ, আৰু এই দুষ্কৃতিক হাত উজান দিয়া মানুহবিলাক কিন্তু চৰকাৰেই হয়। বহু মানুহে কয় যে ৰাজনীতি বেয়া, ৰাজনীতি কৰিব নালাগে। কিন্তু আমাৰ এটা শক্তি আছে, ভগৱান পৰম ব্ৰহ্মৰ শক্তি। সেই শক্তিক কোনেও চুব নোৱাৰে। তেওঁ পৰম ব্ৰহ্ম, তেওঁ যদি ইচ্ছা নকৰে আমি তিন্ন এডালো লৰাব নোৱাৰোঁ। গতিকে সেই ভগৱানৰ পিছতে যদি দ্বিতীয় সৰ্ববৃহৎ শক্তিটো আছে, সেইটোৱে ৰাজনৈতিক শক্তি। আজি যে মদৰ দোকানখন গাঁৱত হ'ব লাগে বুলি কৈছে, ওচৰৰ ৰাসখন উদ্বোধন কৰি আহি যেতিয়া ৰন্তিজানৰ মদৰ দোকানখন পাওঁ, এই ৰাস মন্দিৰটোৰ পৰা আহি যেতিয়া মদৰ দোকানখনত দেখোঁ যে 10-12জন ল'ৰাই লাইন পাতি আছে, তেতিয়াই আমাৰ কোনোবা এখিনি হৃদয়ত ক'ৰবাত বেদনা অনুভৱ হয়, হৃদয়খন গধুৰ হৈ যায় যে গাঁৱৰ মাজত আচলতে কি কৰিব বিচাৰিছে। যেতিয়া বানপানীৰ মাজত যেতিয়া আমি মানুহবিলাক উদ্ধাৰ কৰি আনি ৰাতি যেতিয়া মমবাতি বিলাবলৈ গৈ মদৰ দোকানখনত 50-60জন যুৱকে আৱৰি থকা দেখোঁ, তেতিয়াই আমাৰ মনটো গধুৰ হৈ যায় যে আচলতে আমাৰ যুৱ প্ৰজন্ম কোন দিশে গতি কৰিছে, আমাৰ যুৱ প্ৰজন্মক কি কৰিব বিচাৰিছে। গতিকে এই কামবিলাক যে কৰিছে, এইবিলাক কিন্তু দিছপুৰতেই কৰে। দিছপুৰত যিসকল ইয়াৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈ জিকি যোৱাৰ পিছত তাত যে আইনবিলাক বনায়, সেই আইনবিলাক কিন্তু তেওঁলোকেই বনায়। মদে এখন সমাজ কেনেদৰে ধ্বংস কৰিছে, এটা পৰিয়াল কেনেকৈ বৰবাদ কৰিছে, এই কথাবিলাক হয়তো আইসকলে বহুত ভালকৈ জানিব আমাতকৈ। গতিকে এই কথাবিলাকৰ কাৰণে আমাক এটা সুস্থ ৰাজনৈতিক বাতাবৰণৰ সৃষ্টি কৰাটো খুবেই দৰকাৰ।
গতিকে মই এখন ৰাজনৈতিক ব্যক্তি হিচাপে আপোনালোকৰে সন্তান হিচাপে আৰু এখন ধৰ্মীয় সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি হিচাপে এই নামঘৰ ভাগ যে ইমান ডাঙৰ এটা আপোনালোকে সাহস কৰিছে, সুন্দৰকৈ বনাবৰ কাৰণে পৰিকল্পনা কৰিছে, এয়াও তেৰাৰ কৃপা। আৰু আমি আপোনালোকৰ আগতে কথা দিছোঁ, মোৰ নামঘৰ ভাল লাগে